চাওক পূজা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ যি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আৰু বিভিন্ন ধৰণৰ সামগ্ৰীৰ যি মূল্য বৃদ্ধিৰ পাছতে দেখিবলৈ পোৱা গৈছে নেহেৰু পাৰ্কৰ সমীপত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত সাব্যস্ত কৰা হৈছে। আমি কিছু দৃশ্যাংশ দেখাবলৈ সহযোগ কৰি কথা পাতিবলৈ চেষ্টা কৰিম। দেখিবলৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ৰাজ্যজুৰি জিলা আৰু সদৰবিলাকত আমি এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে জনতাৰ শোষণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাগ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কিন্তু আজি গুৱাহাটী মহানগৰীত সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আহোঁতে হিমন্ত বিশ্ব শৰ্মাই এতিয়া শপত গ্ৰহণ কৰাৰ পিছতে যে গণতান্ত্ৰিক প্ৰতিবাদত তেওঁ সহ্য কৰিব পৰা নাই আৰু প্ৰকৃতাৰ্থত যে মূল্য বৃদ্ধি কৰি হিমন্ত বিশ্ব শৰ্মাৰ সৈতে লুণ্ঠন ৰাজ আৰম্ভ কৰিছে, ডকাইতি ৰাজ্য আৰম্ভ কৰিছে, এয়া আজি প্ৰমাণ কৰিছে। কাৰণ আমি গণতান্ত্ৰিক প্ৰতিবাদ তেওঁলোকে বাধা দিছে। আপোনালোকে চাওক, একেটা ৰাতিৰ ভিতৰত পেট্ৰলত 3 টকা 14 পইচা, ডিজেলত 3 টকাৰো অধিক মূল্য বৃদ্ধি হৈছে। অত্যাৱশ্যকীয় চাউল, দালি, আটা, পনীৰ, গাখীৰৰ পৰা আদি কৰি জীৱনদায়িনী ঔষধলৈকে যি ধৰণৰ মূল্য বৃদ্ধি কৰা হৈছে, এয়া এক প্ৰকাৰ বিজেপি চৰকাৰে, নৰেন্দ্ৰ মোদীয়ে, হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনতাৰ তেজ খাইছে, অসমৰ জনতাক শোষণ কৰিছে আৰু তেওঁলোকে জনতাক শোষণ কৰাৰ লগতে এয়া এক আচলতে ডকাইতি ৰাজ আৰু লুণ্ঠন ৰাজ আৰম্ভ কৰা বুলি আমি অভিহিত কৰিব বিচাৰিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। গতিকে সেইকাৰণে আমি প্ৰতিবাদ জৰিয়তে ক'ব বিচাৰিছোঁ, শীঘ্ৰেই মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগিব, নহ'লে ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা সাজু হৈ থাকিবৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সক্ৰিয় প্ৰদান কৰিছোঁ। চাওক, আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসম জুৰি আমি এক প্ৰতিবাদী কাৰ্যসূচী ৰাখিছোঁ। আপোনালোকে চাওক, অসম চৰকাৰ কেবিনেটত প্ৰথম কেবিনেটত সিদ্ধান্ত কি হ'ব বুলি আমি অসমৰ ৰাইজে ভাবি আছিলোঁ যে অসমৰ ৰাইজে মূল্য বৃদ্ধিৰ পৰা কেনেকৈ সকাহ পাব, অসমৰ ৰাইজে কেনেকৈ খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা পাব, অসমৰ ৰাইজে কি ধৰণে অসমৰ খেতিয়কে উৎপাদিত শস্যৰ মূল্য পাব। কিন্তু আমি আজি অসমৰ কেবিনেট চৰকাৰে গ্ৰহণ কৰিব লগা সিদ্ধান্ত আমি হয়তো পোৱা নাই। আমি পাইছোঁ এক ৰাতিৰ ভিতৰত পেট্ৰলৰ মূল্য 3 টকাকৈ বাঢ়িছে, ডিজেলৰ মূল্য 3 টকাকৈ বাঢ়িছে, যাৰ ফলত পেট্ৰলৰ মূল্য এক ৰাতিত 101 টকা 20 পইচা হৈছে, ডিজেলৰ মূল্য 92 টকা 49 পইচা হৈছে। আমি আশা কৰিছিলোঁ এই চৰকাৰখনে অসমৰ জনসাধাৰণক সকাহ দিব, কিন্তু এয়া আমি দেখিবলৈ পোৱাই নাই। যোৱা 5টা বছৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজক শোষণ কৰিলে আৰু কেবিনেট চৰকাৰ গঠন কৰিয়ে এই শোষণ ৰাজনীতি পুনৰ আৰম্ভ কৰিছে, লুণ্ঠন ৰাজনীতি পুনৰবাৰ আৰম্ভ কৰিছে। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ যে যদিহে মূল্য বৃদ্ধি হ্ৰাস নহয়, 5খন ৰাজ্যত নিৰ্বাচন হৈ গ'ল ভাৰতবৰ্ষৰ, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মূল্য বৃদ্ধি নকৰে, 1 টকা কমাই দিয়ে, জনসাধাৰণে ভাবে যে আমাক এইবাৰ সকাহ দিব। কিন্তু নিৰ্বাচনৰ পৰৱৰ্তী সময়ত আমি কি হ'ল আমি নিজ চকুৰে দেখিছোঁ। আজি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব লৈছোঁ, আমাক বাধা দিয়া হৈছে অসম পুলিচৰ দ্বাৰা। কিয় এই চৰকাৰৰ এই দুৰ্নীতি কৰিবলৈ সক্ষম হৈছে? কাৰণ অসমৰ জনসাধাৰণ সজাগ হোৱা নাই। অসমৰ জনসাধাৰণ সজাগ হ'বৰ হ'ল এই যি মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধি কেৱল আমাৰ মূৰত একোটা কোব নহয়, এয়া চৰকাৰৰ আমাৰ তেজ খুহি লোৱা এক শাসন ব্যৱস্থা। আমি আশা কৰিছোঁ যিধৰণে বিজেপিয়ে টেটুফালি চিঞৰি আছে মিত্ৰজোঁটে 102খন আসন পাইছে, আজি সেই বুলি কি পেট্ৰলৰ মূল্য কি 102 টকা হ'ব নেকি? এই যিসমূহ ৰাজনীতি চলি আছে অসমত, এই দুৰ্নীতিগ্ৰস্ত এই দলটোক আমি উফৰাই পেলোৱাৰ সময় আছিল, কিন্তু আমি নোৱাৰিলোঁ। আমি আশা কৰিছোঁ অসমৰ জনসাধাৰণে বুজি উঠক, মূল্য বৃদ্ধি আমি অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী, আমি ৰাতিপুৱা উঠি যেতিয়া চাহ কাপ খাব যাম, তাৰ যেতিয়া গাখীৰৰ মূল্য, চেনীৰ মূল্য, পানীৰ মূল্য, পনীৰৰ মূল্য, যিসমূহ আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী, সমগ্ৰ মূল্য বৃদ্ধি হৈছে। গতিকে এই মূল্য বৃদ্ধি হ্ৰাস কৰিব নোৱাৰা এই ব্যৰ্থ বিজেপি চৰকাৰখনক আমি এই মজিয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ আৰু পৰৱৰ্তী সময়ত যদি মূল্য বৃদ্ধি হ্ৰাস নহয়, আমি ইয়াতকৈ আৰু অধিক তীব্ৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাব লাগিব বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, যিহেতু যি মূল্য বৃদ্ধিৰ বিষয়ে আমি জানিবলৈ মূল্য বৃদ্ধি আকাশলংঘী কৰিব আমি মনে মনে বহি থাকিম, সেইটো কেতিয়াও নহয়। মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি প্ৰতিবাদ আৰম্ভ কৰিছোঁ, ৰাজ্যজুৰি এই প্ৰতিবাদ আৰম্ভ হ'ব, এই কথা আমি স্পষ্ট কৰি দিছোঁ। আৰু এয়া আচলতে নেহেৰু পাৰ্কৰ সমীপত যি প্ৰতিবাদ, এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আমি বিভিন্ন দাদা, যিহেতু আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা যি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দেখিবলৈ পোৱা গৈছে বাধা প্ৰদানো কৰা হয়, আপোনালোকে চাইছে যে গোটেই অসমত আজিৰ দিনত যিটো আপোনাৰ মূল্য বৃদ্ধি হৈছে, এই মূল্য বৃদ্ধিৰ বিষয়ে অসমৰ জনগণে অৱগত হৈছে। আজি 96 টকাৰ পৰা পেট্ৰলৰ দাম হৈ গ'লে 103 টকা, তাৰপিছত ডিজেলৰ দাম হ'লগৈ আপোনাৰ 95 টকা হ'লগৈ। এই যে গোটেই কাৰবাৰখিনি, এই কাৰবাৰখিনিৰ কাৰণে অসম চৰকাৰক বা হিমন্ত বিশ্ব চৰকাৰক অসমীয়া জনগণে ভোট দি অসম বিধানসভাত পঠিয়াইছিল নেকি? হিমন্ত বিশ্ব চৰকাৰৰ এসপ্তাহ হোৱা নাই তেখেতে শপত গ্ৰহণ লোৱা, আজি এসপ্তাহ
নোহোৱাতে আজিৰ দিনত যি ধৰণৰ আচলতে মূল্য বৃদ্ধি হ'ল, এই মূল্য বৃদ্ধিয়ে গোটেই অসমৰ জনগণক হতাশগ্ৰস্ত কৰিছে। আমি দাবী উত্থাপন কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বা বিজেপি চৰকাৰখনে অনতিবিলম্বে অতি সোনকালে এই যি মাধমাৰ জনগণৰ ওপৰত যি মাধমাৰ, এই মাধমাৰ হ্ৰাস কৰিব লাগে আৰু মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগে। অন্যথা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গোটেই অসমত এনেকুৱা ধৰণৰ কাৰ্যসূচী হাতত ল'ম। আজি আপোনালোকে চালে আমি যিটো কাৰ্যসূচী লৈছিলোঁ, এই কাৰ্যসূচীত আচলতে অসম চৰকাৰৰ পুলিচে কেনেদৰে বাধা প্ৰদান কৰিলে, আমাক গতিয়াইছে, আমাক মাৰিছে, আমাক পিটিছে। এই যে অৰাজকতা, এনেকুৱা ধৰণৰ হিটলাৰী শাসনেৰে অসমখন চলাব বিচাৰিছে নেকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে? হিমন্ত বিশ্ব শৰ্মা চৰকাৰক অসমৰ জনগণে 102খন চিট দি ভোটত জিকোৱাৰ ফল নেকি এইটো? মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে এই পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু যিসমূহ সামগ্ৰী মানে মূল্য বৃদ্ধি কৰা হৈছে, গোটেই মূল্য বৃদ্ধিখিনি হ্ৰাস কৰিব লাগে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিলে নেহেৰু পাৰ্কৰ যি দৃশ্য, আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম। মানে চাওক যে এই বিজেপি চৰকাৰৰ দিনত আমি দেখিছোঁ তেওঁলোকে আচলতে সাংঘাতিক ধৰণে মূল্য বৃদ্ধি কৰিছে। তেওঁলোকৰ মূল কথা আছিলে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা, কিন্তু আমি দেখিছোঁ বিজেপি চৰকাৰখনে কোনোদিনে আচলতে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। আজিৰ দিনটোত যদি আপোনালোকে চাই, পেট্ৰলৰ দাম আজি গুৱাহাটীত আপোনাৰ ডিপুত আপোনাৰ 103 টকা পাৰ লিটাৰ হৈছে, ডিজেলৰ দাম 95 টকা হৈছে, আজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম 3293 টকা হৈছে। কোনদিনা হৈছিলে তেনেকুৱা দাম? আজি তেওঁলোকে ক'ব যে মধ্যপ্ৰাচ্যত যুদ্ধ চলি আছে, সেইকাৰণে আচলতে দাম বৃদ্ধি কৰিছে। এই মধ্যপ্ৰাচ্যৰ যুদ্ধ আজি আৰম্ভ হোৱা নাই, 6 মাহৰ আগৰ পৰাই আৰম্ভ হৈছে। ইৰাণ ইজৰাইলৰ যুদ্ধ আজিৰ যুদ্ধ নহয়, সেই কথা ক'লে নহ'ব নহয়। এতিয়া মানে এই পেট্ৰল আৰু ডিজেলৰ ক্ষেত্ৰত আমি দেখিছোঁ বিজেপি চৰকাৰে সাংঘাতিক ধৰণে আমাৰ পৰা টেক্স লৈছে। আমি দেখিছোঁ যে প্ৰায় 19 টকা কেন্দ্ৰীয় চৰকাৰে টেক্স লৈছে পেট্ৰল পাৰ লিটাৰৰ ৰাইজৰ পৰা, আৰু আমাৰ এই ৰাজ্য চৰকাৰে আজি হিমন্ত বিশ্ব শৰ্মাই 18 টকা 80 পইচা আমাৰ পৰা পাৰ লিটাৰত আচলতে টেক্স লৈছে। যদি তেওঁলোকে ইমানেই ৰাইজৰ কথা ভাবে, ৰাইজৰ কল্যাণৰ কথা যদি ভাবে, তেনেহ'লে আমাৰ পেট্ৰল ডিজেলত আৰোপ কৰা এই যি টেক্স, এই যি পৰ্বতসমৰ টেক্স কিয় তেওঁলোকে আচলতে কমাই দিব নোৱাৰে? তেওঁলোকেতো চমক দেখুৱাবলৈ কিবা কিবি কৰি ফুৰে। কিয় আজি ৰাইজে আচলতে মূল্যবৃদ্ধিৰ তাৰণাত কক বকাই থাকিবলগীয়া হৈছে? কিয় আজি আচলতে অসমৰ ৰাইজ চলিব পৰা নাই? সেই কথাটো আমি চাব লাগিব। আজি যদি আপোনালোকে চাই, আজি আপোনাৰ চাউলৰ দাম 12 টকা পাৰ কেজি বৃদ্ধি কৰা হৈছে। আজি চাউলৰ দাম 100ৰ পৰা 130 টকা পৰ্যন্ত হৈছে। মিঠাতেলৰ দাম 200ৰ পৰা 250 টকা হৈছে। দাইলৰ দাম বাঢ়িছে। প্ৰতিটো সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে। গতিকে এই চৰকাৰখনে আচলতে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত কোনো কাৰণতে তেওঁলোক সফল হোৱা নাই। বিফল এখন চৰকাৰ কেৱল শ্লোগানত চলি আছে। আমি কোনো কাৰণতে ৰাইজৰ ওপৰত ৰামটাঙোন দিয়া এই বিজেপি চৰকাৰক কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। অতি শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰক, তাৰ দাবীৰে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিলে নেহেৰু পাৰ্কৰ সমীপৰ যি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। আৰু যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি যি জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক, এই উদ্দেশ্যত দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী।